কালি বৰষুণ দিলেও আমি নাচিব পাৰিম নে নাই হ'ব বতাহ বৰষুণ যি আহে আমি নাচিমেই আৰু হ'ব নে নাই বৰষুণ দিলে কোনে পলাব কোনোবাই নানাচি পেলাই উঠি যাব নেকি একদম বহি থাকিব লাগিব ঠিক আছে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া এনেকৈ যাত্ৰা কৰিব সকলোৱে এই গাড়ীখনত প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱা বুলি সকলোৱে হাত বাউলি দিব মিউজিক এইটো নাবাজে মিউজিক অসম দেশৰ মিউজিক অসম আমাৰ ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ লগা ফূৰ্তি হৈ থাকিব লাগে না আচলতে এইখিনি সময় মোৰ ভইচটোহে আপোনালোকে শুনিব লাগিব কাৰণ আমাৰ মামাৰ ভইচটো লগতে অসম আমাৰ ৰূপহী গুণৰো নাই এই ধুনীয়া গীতটি আমি শুনিব নোৱাৰিম কাৰণ অসুবিধা আছে ইয়াতে দিয়াত কিন্তু সেই গানটোৰ লগত আপোনালোকে শুনি খুবেই মজা পালেহেঁতেন কিন্তু উপায় নাই কি কৰিব যদি আপোনালোকে গানটোৰ লগত শুনিব বিচাৰে তেনেহ'লে ফেচবুক বা ইনষ্টাগ্ৰামত মোক চাব পাৰে তাত ধুনীয়াকৈ গানটোৰ সৈতে মামাৰ কথাখিনি আছে খুব আমেজ পোৱা গৈছে আৰু আপোনালোকে নিশ্চয় চাই গম পাইছে যে আচলতে কেনেকুৱা এটা পৰিৱেশে বিৰাজ কৰিছে প্ৰধানমন্ত্ৰী মহোদয় এনেকৈয়ে সকলোৰে কাষে যাব তাৰপিছত সকলোৱে মানে হাতটো এনেকৈ হালি জালি আছে আপোনালোকে দেখাই পাইছে কিমান ভাল লাগিব আপোনালোকে অলপমান অনুভৱ কৰকচোন গাড়ীত যাব বিমল বৰা ডাঙৰীয়া আৰু কামাখ্যা নাচা ডাঙৰীয়া ঠিক আছে লাগিছে খোৱা বোৱা হ'ল সবাই খালে ভাল কৰি কালি আমি সকলোৰে বাগানত পাৰফৰ্মেঞ্চ চোৱাৰ কাৰণে টিভি আৰু প্ৰজেক্টৰ লগাব দিছোঁ ঘৰত সবে ফোন কৰি কৈ দিব হা চাবৰ কাৰণে ঠিক আছে সকলো মই ডিষ্ট্ৰিক্টসকলক কৈ দিছোঁ সকলো বাগিচাতে প্ৰজেক্টৰ লগাবৰ কাৰণে টিভিত দেখুৱাবৰ কাৰণে সকলোৱে মা বাবা সবকে ফোন কৰি কৈ দিব হা চাবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়াত যেতিয়া আহিব সকলোৱে হাত চাপৰি দি আমি তেখেতক আদৰণি জনাম হ'বনে আৰু ঠিকছে আমি তেখেতক চিঞৰি ফূৰ্তি কৰি আদৰণি জনাম তাৰপিছত তেখেত নামি যাব গাড়ীখনত উঠিব গাড়ীখন দি পুৰা তোমালোকৰ কাষে যাব সবে হাত বাউলি দিব লাগিব ঠিক আছে বিমল ৰেডি কামাখ্যা